multiplication idea. আজি ভিডিওত হেলথ ডিপাৰ্টমেন্ট এক্সামৰ বাবে ইন্ডিয়ান জিওগ্ৰাফিৰ যিবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিছিল তাৰ আজি ফৰ্থ পাৰ্টটো ডিসকাস কৰিম আগৰ পাৰ্ট কিটা যদি চোৱা নাই চেনেলৰ প্লেলিষ্টত গৈ চাও পাৰিব ফাৰ্স্ট কোৱেশ্চনটো হৈছে where is National Botanical Research Institute situated ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব লক্ষ্ণৌ ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান লক্ষ্ণৌত অৱস্থিত Next question to hoise the headquarters of the Indian Council of Agriculture Research is located at Bharatiya Krishi Gobeshona Porihodor Mukhya Karyalay kot obosthito Option kitar bhitor shuddho uttorto hobo New Delhi Bharatiya Krishi Gobeshona Porihodor Mukhya Karyalay Notun Delhi obosthito Next question to hoise which state is the largest producer of manganese in India Bharator kunkhon rajyot manganese সৰ্ববৃহৎ উৎপাদন হয় অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মধ্যপ্ৰদেশ ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত মেংগানিজৰ সৰ্ববৃহৎ উৎপাদন হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following cities lies to the western most longitude নিম্নলিখিত কোনখন চহৰ পশ্চিমৰ আটাইতকৈ দ্ৰাঘিমাংশত অৱস্থিত অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব জয়পুৰ চহৰ পশ্চিমৰ আটাইতকৈ দ্ৰাঘিমাংশত অৱস্থিত Next question to hoise Indira Gandhi Zoological Park is located in which state of India? Indira Gandhi Zoological Park Bharator kunkhon rajyot obosthito? Option kitar bhitor shuddho uttorto hobo Andhra Pradeshor Visakhapatnamot Indira Gandhi Zoological Park obosthito. Next question to hoise Nasik is located on the bank of which river? Nasik kun nodir parat obosthito? অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গুদাবৰী নাসিক গুদাবৰী নদীৰ পাৰত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে which is the first biosphere reserve in India ভাৰতৰ প্ৰথম জৈৱমণ্ডল সংৰক্ষণ কোনখন অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নীলগিৰি বায়োস্ফিয়াৰ ৰিজাৰ্ভ ভাৰতৰ প্ৰথম জৈৱমণ্ডল সংৰক্ষণখন হৈছে নীলগিৰি জৈৱমণ্ডল সংৰক্ষণ Next question to hoise where is Central Arid Zone Research Institute located? কেন্দ্ৰীয় শুকান অঞ্চল গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব যোধপুৰ কেন্দ্ৰীয় শুকান অঞ্চল গৱেষণা প্ৰতিষ্ঠান যোধপুৰত অৱস্থিত Next question to hoise Mahe and Yanam are the parts of which union territory? Mahe আৰু Yanam কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ অংশ? অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পুডুচেৰী মাহে আৰু ইয়ানম পুডুচেৰীৰ অংশ নেক্সট কোৱেশ্চনটো হৈছে which wildlife sanctuary has the project to conserve the rhinos in India ভাৰতৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যত গড় সংৰক্ষণৰ প্ৰকল্প আছে অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যত গড় সংৰক্ষণৰ প্ৰকল্প আছে Next question to hoise which is the largest onion producing state in India? ভাৰতৰ সৰ্ববৃহৎ পিয়াজ উৎপাদক ৰাজ্য কোনখন? অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মহাৰাষ্ট্ৰ ভাৰতৰ সৰ্ববৃহৎ পিয়াজ উৎপাদক ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ Next question to hoise which of the following is considered a cash crop in India? নিম্নলিখিত কোনটো ভাৰতৰ নগদ শস্য বুলি গণ্য কৰা হয় অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সুগাৰ কেন কুঁহিয়াক ভাৰতত নগদ শস্য বুলি গণ্য কৰা হয় ভাৰতত নগদ শস্য হিচাপে গণ্য কৰা শস্য কিটা হৈছে টবাকু ধপাত কটন কপাহ জুট মৰাপাট গ্ৰাউণ্ডনাট চীনাবাদাম আৰু অইলচিজ তৈলবীজ নেক্সট কোৱেশ্চনটো হৈছে ব্লু ৰিভলিউচন ইজ ৰিলেটেড টু নীলা বিপ্লৱ কিহৰ সৈতে সম্পৰ্কিত অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ফিছ প্ৰডাকচন নীলা বিপ্লৱ মাছ উৎপাদনৰ সৈতে সম্পৰ্কিত নেক্সট কোৱেশ্চনটো হৈছে where is the National Geophysical Research Institute located ৰাষ্ট্ৰীয় ভূভৌতিক গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব হায়দৰাবাদ ৰাষ্ট্ৰীয় ভূভৌতিক গৱেষণা প্ৰতিষ্ঠান হায়দৰাবাদত অৱস্থিত Next question to hoise Lal Bahadur Shastri Airport is located in which state of India? Lal Bahadur Shastri বিমানবন্দৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ লাল বাহাদুৰ শাস্ত্ৰী বিমানবন্দৰ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত Next question to hoise Silika Lake is located in which state of India? Silika হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব উৰিষ্যা চিলিকা হ্ৰদ উৰিষ্যাত অৱস্থিত
নেক্সট কুৱেশ্যনটো হৈছে দামোদৰ ৰিভাৰ অৰিজিনেটছ ফ্ৰম দামোদৰ নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চুটোনাগপুৰ প্লেটিঅ দামোদৰ নদীৰ উৎপত্তি চুটোনাগপুৰ মালভূমিৰ পৰা হৈছে নেক্সট কুৱেশ্যনটো হৈছে এছিয়াটিক লায়ন ইজ দ্য ষ্টেট এনিমেল অফ হুইচ অফ দ্য ফলোইং ষ্টেট এছিয়াটিক সিংহ নিম্নলিখিত কোনখন ৰাজ্যৰ ৰাজ্যিক জন্তু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গুজৰাট এছিয়াটিক সিংহ গুজৰাটৰ ৰাজ্যিক জন্তু নেক্সট কুৱেশ্যনটো হৈছে দ্য পালামু টাইগাৰ ৰিজাৰ্ভ ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ভাৰতৰ কোনখন ৰাজ্যত পালামু ব্যাঘ্ৰ সংৰক্ষণ অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ঝাৰখণ্ড ভাৰতৰ ঝাৰখণ্ডত পালামু ব্যাঘ্ৰ সংৰক্ষণ অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ নেশ্যনেল লাইব্ৰেৰী ইন ইণ্ডিয়া লোকেটেড ভাৰতৰ ৰাষ্ট্ৰীয় পুথিভঁৰাল ক'ত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কলিকতা ভাৰতৰ ৰাষ্ট্ৰীয় পুথিভঁৰাল কলিকতাত অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে উজ্জয়ন ইজ সিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ উজ্জয়ন কোন নদীৰ পাৰত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শিপ্ৰা উজ্জয়ন শিপ্ৰা নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ৰিভাৰ চালাল প্ৰজেক্ট ইজ সিটুৱেটেড কোনখন নদীত চালাল প্ৰকল্প অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চেনাব নদীত চালাল প্ৰকল্প অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ গোল্ডেন ৰিভলিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ সোণালী বিপ্লৱৰ জনক বুলি কাক জনা যায় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নিপৰখ টুটেজ ভাৰতৰ সোণালী বিপ্লৱৰ জনক বুলি নিপৰখ টুটেজক জনা যায় নেক্সট কুৱেশ্যনটো হৈছে গোল্ডেন ৰিভলিউশ্যন ইজ ৰিলেটেড টু সোণালী বিপ্লৱ কিহৰ সৈতে সম্পৰ্কিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব হানি এণ্ড হাৰ্টিকালচাৰ প্ৰডাকশ্যন সোণালী বিপ্লৱ মৌ আৰু উদ্যান শস্য উৎপাদনৰ সৈতে সম্পৰ্কিত নেক্সট কুৱেশ্যনটো হৈছে হুইচ এমং দ্য ফলোইং ৰিভাৰ অৰিজিনেটছ ফ্ৰম দ্য অমৰকণ্টক নিম্নলিখিত কোনখন নদী অমৰকণ্টকৰ পৰা উৎপন্ন হৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নৰ্মদা নদী অমৰকণ্টকৰ পৰা উৎপন্ন হৈছে নৰ্মদা নদী মধ্যপ্ৰদেশৰ অমৰকণ্টক পাহাৰৰ পৰা উৎপন্ন হৈছে নেক্সট কুৱেশ্যনটো হৈছে গুৰু শিখৰ পিক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ষ্টেট গুৰু শিখৰ শৃংগ নিম্নলিখিত কোনখন ৰাজ্যত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰাজস্থান গুৰু শিখৰ শৃংগ ৰাজস্থানত অৱস্থিত আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম থেংক ইউ